ইয়াৰ আগৰ দিনাখন আমি গৰিষ্ঠ সাধাৰণ উৎপাদক পঢ়িছিলোঁ। তো আজি আমি লঘিষ্ঠ সাধাৰণ গুণিতক পঢ়িম, অৰ্থাৎ লসাগু। তো এইখিনি অকণমান তোমালোকে জানাই। তো নামটো যদি তোমালোকে চোৱা লসাগু, লঘিষ্ঠ সাধাৰণ গুণিতক। তাৰ মানে কি হ'ব, তোমালোকক কিছুমান সংখ্যা দিব, তো সেই সংখ্যাবোৰৰ তোমালোকে গুণিতক উলিয়াব লাগিব। তাৰপিছত সেই গোটেই সংখ্যাকেইটাৰ ভিতৰত মিলি থকা গুণিতককেইটা বাচিব লাগিব, আৰু সেই মিলি থকা গুণিতককেইটাৰ পৰা আটাইতকৈ সৰুটো ল'ব লাগিব। তো লঘিষ্ঠ শব্দটোৰ অৰ্থ কি হয়, তোমালোকৰ সৰু হয়। ঠিক আছে। তো ইয়াত আমি লসাগু তিনিটা পদ্ধতিৰে উলিয়াব পাৰোঁ। এটা হ'ল তোমালোকৰ সাধাৰণ গুণিতক নিৰ্ণয় ধাৰা, দুইটো হ'ল তোমালোকৰ মৌলিক উৎপাদক বিশ্লেষণৰ ধাৰা, 3 নম্বৰটো হ'ল তোমালোকৰ শ্ৰুতিহৰণ নিয়মেৰে। হৈছে। তো ইয়াত যদি তোমালোকে চোৱা, সাধাৰণ গুণিতক নিৰ্ণয়টো ইমান দিয়া নাই, দেখিছা? মানে তোমালোকে আগত পাই আহি আছা, সেইকাৰণে দিয়া নাই, বা ইয়াৰ আগৰ ফালেও কৰি থৈ দিছে এটা, সেইকাৰণে ইয়াত দিয়া নাই। তো উদাহৰণটো যদি চোৱা, ইয়াত 3 আৰু 5টো চোৱা। 3 কি কৰিছে, গুণিতকবোৰ উলিয়াইছে, 5ৰ গুণিতকবোৰ উলিয়াইছে। তাৰপিছত মিলি থকা গুণিতক কেইটা পাইছে কি, 15 আৰু 30। তাৰ পৰা আটাইতকৈ সৰুটো ল'ব। আটাইতকৈ সৰুটো মানে কি হ'ব তোমালোকৰ 15, অৰ্থাৎ 3 আৰু 5ৰ লসাগু কি হ'ব তোমালোকৰ 15 হ'ব। তো আমি এটা উদাহৰণ বেলেগ এটা লৈ কৰি চাম, কি হয় চাওঁ। হৈছে। তো 3, 5টো যিটো দিছে সেইটোকে লৈ কৰি চাব পাৰোঁ, সেইটোকে লৈ কৰিছোঁ। তোমালোকে নিজে অকণমান তেতিয়া চাব পাৰিবা। 1 নম্বৰ নিয়মটো কি হ'ল তোমালোকৰ, সাধাৰণ গুণিতক নিৰ্ণয় ধাৰা। সাধাৰণ গুণিতক নিৰ্ণয় ধাৰা। হ'ল। তো এইটো হেডলাইন দিবা তোমালোকে। এতিয়া আমি এই পদ্ধতিটোত কেনেকৈ লসাগু উলিয়াব লাগিব সেইটো আমি চেক কৰিম। তো আমি উদাহৰণ এটা ল'লো কি, 3 আৰু 5ৰ। তো 3 আৰু 5ৰ আমি কি উলিয়াম, এতিয়া লসাগু উলিয়াব গৈ আছো। হৈছে। তো প্ৰথমতে কি কৰিবা, যিমানটাই সংখ্যা দিয়া নাথাকক, 5টা দিয়ক, 3টা দিয়ক, 2টা দিয়ক, 4টা দিয়ক, যিমান দিয়া নাথাকক, আমি সেই প্ৰতিবোৰ সংখ্যাৰ এক্সট্ৰাকৈ কি উলিয়াব লাগিব, গুণিতক উলিয়াব লাগিব। তো 3ৰ গুণিতকবোৰ কি কি হ'ব পাৰে তোমালোকৰ, 3 হ'ব, 6 হ'ব, 9 হ'ব, 12 হ'ব, 15 হ'ব, 18 হ'ব, 21 হ'ব, তাৰপিছত তোমালোকৰ 24 হ'ব। তো তেনেকৈ গৈ থাকিব নহয়, তোমালোকে যিমান লিখিব বিচাৰা। কিন্তু আমাৰ মেইন যদি কামটো হৈ যায়, তেতিয়া আমি আৰু লিখি নাথাকোঁ। তো 5, তো মিলা কিবা যদি পাই যাওঁ, আমি আৰু লিখি থকা দৰকাৰ নাই, নিমিলিলে আমি লিখি থাকিম। 5ৰ প্ৰথমটো হ'ব তোমালোকৰ 5 গুণিতক ন, গুণিতক কি আছিলে তোমালোকৰ, সংখ্যাটোৰ লগত 1, 2কে পূৰণ কৰি যাব লাগে। হয়। তো এই 3টোৰ লগত 1 পূৰণ কৰাচোন, 3 পাবা। 3টোৰ লগত 2 পূৰণ কৰা, 6 পাবা। 3টোৰ লগত 3 পূৰণ কৰা, 9 পূৰণ কৰা। তো তেনেকৈ বাঢ়ি বাঢ়ি গৈ থাকিব। মানে 3 4 গুণ 12 হ'ব, 3 5 গুণ 15 হ'ব, 3 6 গুণ 18 হ'ব, 3 7 গুণ 21 হ'ব। তো ঠিক তেনেদৰে 5 গুণ 5, 5 2 গুণ 10, 5 3 গুণ 15, 5 4 গুণ 20, 5 5 গুণ 25, 5 6 গুণ 30। তো এইবোৰ কি হ'ল তোমালোকৰ 5ৰ গুণিতক হয়। ঠিক আছে। তো ইয়াত যদি তোমালোকে চোৱা, মিলি থকা কি কি দেখিছা, অনলি এটা মিলি আছে, 15, হয় নহয়? তো ইফালে যদি আৰু লিখা, আৰু মিলি থাকিব, তো আমি আৰু কেইটামান লিখোঁ, যাতে আমি মিলা আৰু এটা পাওঁ, আৰু তোমালোকৰ যাতে বুজিবৰ কাৰণে সুবিধা হয়। কিন্তু যদি তোমালোকে এনেকৈ প্ৰথমে এটা মিলা আহি যায় ন, আগলৈ আৰু কৰি থকা দৰকাৰ নাই। প্ৰথম যিটো মিলিব সেইটোৱে তোমালোকৰ লসাগু হ'ব। সেইটো কথা মনত ৰাখিবা। ইয়াত প্ৰথম যদি চোৱা 15টো মিলিছে ন, তাৰমানে ইহঁতৰ লসাগু 15ই আহিব। ইফালে আৰু কৰিব পাৰা, আৰু কৰিলে আৰু মিলিব, তেতিয়া তোমালোকে আৰু অলপ ভালদৰে বুজিবা। মই আৰু কেইটামান লিখি দিছোঁ। তো ইয়াত এটা আহিব 27, আৰু এটা আহিব 30, তাৰপিছত আহিলে 33, তো ইয়াত আহিব 35, 40। তো ইয়াত যদি চোৱা তোমালোকৰ 30টো মিলি আছে, দেখিছা? তাৰমানে মিলি থাকিল কেইটা, 15টো মিলিছে আৰু লগতে 30টো মিলিছে। তাৰমানে তোমালোকে সাধাৰণ গণিতক কি পালা, সাধাৰণ গুণিতক তোমালোকৰ হ'ব 15 আৰু 30। ইফালে যদি লিখি গৈ থাকে আৰু ওলাই ওলাই গৈ থাকিব, কিন্তু আমাক ইমান দৰকাৰ নাই। প্ৰথম যদি এটা মিলি যায়, সেইটোৱে আমাৰ বাবে লসাগু হয়। তো এতিয়া যদি তোমালোকে মন কৰা, ইয়াত মই অনলি সাধাৰণ গুণিতক লিখিছোঁ, লসাগু এতিয়ালৈকে লিখা নাই। লসাগু মানে হ'ল লঘিষ্ঠ সাধাৰণ গুণিতক। তো এনেকৈ গুণিতক কেইটা যেতিয়া মিলি যাব, তেতিয়া তোমালোকে চেক কৰিবা। ইয়াত ধৰি লোৱা তোমালোকৰ 5টা গুণিতকে মিলি গ'ল, মানে সেইকেইটা গুণিতক ইয়াতো আছে, ইয়াতো আছে। তো
তো তেতিয়া তোমালোকে সেই গুণিতক কেইটাৰ ভিতৰত আটাইতকৈ সৰু গুণিতকটো চাবা তো ইয়াত 15 আৰু 30 আছে ন ইহঁত দুটাৰ ভিতৰত আটাইতকৈ সৰু গুণিতকটো কি হ'ব 15 হ'ব তো এতেকে তোমালোকৰ লসাগু মানে লঘিষ্ঠ সাধাৰণ গুণিতক মানে আটাইতকৈ সৰু সাধাৰণ গুণিতকটো তোমালোকৰ কি হ'ব 15 হ'ব হৈছে তো বুজি পাইছে চাগে তো তোমালোকে এটা নিজে কৰি চাবা এটো মই তোমালোকক হোমৱৰ্ক দিছো বেলেগ এটা কৰি চাবা তোমালোকে 7 আৰু 9টো কৰি চাবা ইহঁতৰ লসাগুটো উলিয়াই চাবা ঠিক আছে এইটো তোমালোকে ঘৰত কৰি পেলাই মোক দেখুৱাবা সাধাৰণ গুণিতক নিৰ্ণয় পদ্ধতিৰে হৈছে তাৰপিছত আহিব আমাৰ 2 নম্বৰ পদ্ধতিটো হ'ল তোমালোকৰ মৌলিক উৎপাদক বিশ্লেষণৰ ধাৰা তো 2 নম্বৰ পদ্ধতিটো কিতাপত দিয়া আছে চোৱা মৌলিক উৎপাদক বিশ্লেষণৰ ধাৰা এইটো তোমালোকে অকমান শিকি আহিছে ইয়াৰ আগৰ ভিডিঅ'বোৰত তো 2 নম্বৰটো হ'ব আমাৰ তোমালোকে এনেকে হেডলাইন দি লবা মৌলিক উৎপাদক বিশ্লেষণৰ ধাৰা হল তো ইয়াত তোমালোকে কি কৰিব লাগিব অলপ আগত তোমালোকে কি কৰিছা যিকিটা সংখ্যা দিছিলে সেই সংখ্যাবোৰৰ তোমালোকে গুণিতক উলিয়াইছিলে কিন্তু এতিয়া তোমালোকক যদি কিবা সংখ্যা দিয়ে ন সেই সংখ্যাবিলাকৰ তোমালোকে কি বিচাৰিব লাগিব মৌলিক গুণিতক বিচাৰিব লাগিব মানে মৌলিক গুণিতক নহয় মৌলিক উৎপাদক উলিয়াব লাগিব অলপ আগত আমি কি কৰিছিলো সংখ্যাবোৰৰ মৌলিক বাৰে মৌলিক হৈ আছে আকৌ কৈছো মই প্ৰথমৰ পৰা ইয়াৰ আগৰ পদ্ধতিটোত মানে এই পদ্ধতিটোত আমাক যদি কিবা প্ৰশ্ন দিয়ে তাত আমি কি কৰিব লাগিব ইহঁতৰ গুণিতকবোৰ বিচাৰিব লাগিব তাত মিলি থকা গুণিতকটো আমি বিচাৰি তাত থাকি সৰু যিটো গুণিতক হ'ব সেইটো হ'ব তোমালোকৰ লসাগু কিন্তু 2 নম্বৰ পদ্ধতিটোত কি হ'ব যিবোৰ সংখ্যা দিয়া থাকিব সেই সংখ্যাবোৰৰ তোমালোকে মৌলিক উৎপাদক উলিয়াব লাগিব আৰু সেই মৌলিক উৎপাদকবোৰৰ পৰা আমি লসাগুটো উলিয়াব লাগিব তো কেনেকৈ কৰিম আমি উদাহৰণ এটা কৰিলে গম পাবা কিতাপত থকা উদাহৰণটো লৈছো কিতাপত তোমালোকক দিছে 36 96 108 হল এতিয়া আমি এই সংখ্যাকেইটাৰ এক্সট্ৰাকৈ মৌলিক উৎপাদক উলিয়াব লাগিব যেনেকৈ 37ৰ আমি কি উলিয়াব লাগিব মৌলিক উৎপাদক উলিয়াব লাগিব তো মৌলিক উৎপাদক উলিয়াবৰ কাৰণে কি কৰিবা 37টো এনেকে পাতি ল'বা তো এটা এটাকে হৰণ কৰি গৈ থাকিবা মই ইয়াৰ আগৰ ভিডিঅ' কিটাটো তোমালোকক দেখাইছো এনেকুৱাকে তো তোমালোকে জানা প্ৰথম আমাৰ মৌলিক সংখ্যাটো কি হয় 2 হয় তো এইখিনিত প্ৰথমে 2ৰে পাতি চাবা এই ভিতৰৰ সংখ্যাটোক হৰণ যায় নে নাযায় যদি যায় পাতিবা যদি নাযায় 2টো কাটি বেলেগ এটা সংখ্যা পাতিবৰ কাৰণে চেষ্টা কৰিবা এতিয়া 2টোৱে 37ক হৰণ যায় কিমান বাৰ হৰণ যাব 18 বাৰ হল এতিয়া চোৱা 18টোক আমি আকৌ কি সংখ্যাৰে কাটিব পাৰিম তো তোমালোকৰ প্ৰথম সংখ্যাটো ষ্টাৰ্ট হ'ব 2 পৰা হল এইটো 2 পৰা ষ্টাৰ্ট কৰিলা তো এটা আমি চেক কৰিম 18টো কি মৌলিক সংখ্যাৰে কাটিব পাৰিম 2টো এটা মৌলিক সংখ্যা তো 18টোক 2ৰে কাটিব পাৰা নেকি পাৰা কিন্তু 3ৰেও কাটিব পাৰা হয় নহয় গতিকে ইয়াত আমি প্ৰথম 2টোকে কাটিম তোমালোকৰ কথা 3ও কাটি দিব পাৰা কিন্তু প্ৰথমৰ পৰা ষ্টাৰ্ট কৰাটো বেছি ভাল তো 2ৰে কাটিলে এইটো কি হ'ল 2 9 গুণ 18 এতিয়া চোৱা 9টো কিহেৰে কাটিব পাৰিবা 2ৰে পাৰিবানে নাযাব কিন্তু 3 3 গুণ কি হ'ব তোমালোকৰ 9 হ'ব ঠিক আছে তাৰ মানে 37টোৰ মৌলিক উৎপাদকবোৰ তোমালোকৰ কি হ'ব 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 হৈছে বুজি পাইছা মৌলিক উৎপাদকত আমি ভাঙিছো তো যেতিয়া তোমালোকক এই পদ্ধতিটোত লসাগু উলিয়াব দিব বা তোমালোকে উলিয়াবৰ কাৰণে চেষ্টা কৰিবা এই পদ্ধতিটোত তেতিয়া কি কৰিব লাগিব যিবোৰ সংখ্যা দিয়া থাকে সেই সংখ্যাবোৰৰ তোমালোকে এই নিচিনাকৈ মৌলিক উৎপাদক উলিয়াই ল'ব লাগিব তাৰপিছত আমি 96টো কৰিম 96টোৰ বাবে তোমালোকে এই নিচিনাকৈ কৰিবা তো প্ৰথম কি কৰিবা 2ৰে হৰণ কৰিবা 2ৰে নগলেহে বেলেগে কৰিবা এইটো 2ৰে গ'লে তোমালোকৰ হ'ব 48 এতিয়া চোৱা 48টো 2ৰে যায় নেকি যায় 24 বাৰ হ'ব তো আকৌ চোৱা 24টোক 2ৰে যায় নে যায় 12টোকো 2ৰে যাব 6 এতিয়া কোৱা 6টোক 2ৰে যাবনে যাব 2 3 তো 3টো আৰু 3ৰে হৰণ হ'ব এইটো কৰা দৰকাৰ নাই আৰু হৈ গ'ল আৰু এটা কথা মনত ৰাখিবা ইয়াত যে হৰণ কৰিবা তোমালোকে 4 6 নলবা আকৌ এই মৌলিক সংখ্যাকেইটা ল'বা মৌলিক কেইটা কি আছিলে তোমালোকৰ 1 নহয় 2 হ'ব মৌলিক সংখ্যাকেইটা মই লিখি দিছিলো ন 2 হ'ব 3 হ'ব 5 হ'ব 7 হ'ব 11 হ'ব 13 হ'ব তো সেইবোৰ সংখ্যা ল'বা যিহেতু আমি মৌলিক উৎপাদকত বিশ্লেষণ কৰি আছো ঠিক আছে তো 96টো আমি কি বুলি লিখিব পাৰিম 2 পূৰণ 2 পূৰণ 2 পূৰণ 4
পূৰণ 2 4 হে আহিছে মানে 2 5টা হৈ গ'ল ন ইয়াত আৰু কেইটা 2 আছিলে 5টা তো ইফালে 3 তো আমি 96 টো নিচিনাকৈ লিখিব পাৰিম হৈছে তাৰ পিছত আমি 108 টো এতিয়া কৰিব লাগিব 108 ৰ বাবে আমি কি উলিয়াব লাগিব এতিয়া এনেকুৱাকৈ মৌলিক উৎপাদকত ভাঙি ল'ব লাগিব তো প্ৰথমে কি কৰা 2 এৰে কৰা 2 এৰে কৰিলে 54 যাব আকৌ 2 এৰে যাব 27 বাৰ যাব তাৰ পিছত 27 টো 2 এৰে যাবনে নাযায় তো এবাৰ আমি কিহেৰে কৰিম 3 এৰে 3 9 গুণ 27 9 টোক আগত 3 3 পাগল হল তো এইটো হ'ব তোমালোকৰ কি 2 পূৰণ 3 পূৰণ 3 পূৰণ 3 ঠিক আছে তো ইয়াৰ পিছত আমাৰ কাম কি হ'ব তোমালোকে কি বিচাৰিব লাগিব এতিয়া এই 2টো যে দেখিছা ন এই 2টো চোৱা এই ইয়াতে আছে দেখিছা গোটেই কিটাতে আছে এই 2টো ইয়াতো আছে এই 2টো ইয়াতো আছে তাৰ মানে তোমালোকে ইয়াত লিখিব লাগিব এতেকে লসাগু প্ৰথম লাইনটোত তোমালোকে যিটো সংখ্যা পাবা ন প্ৰথম লাইনটোত তোমালোকে কি পাইছা 2 হল তো চেক কৰিবা 2টো বেলেগত আছে নেকি বেলেগত যদি সবতে আছে এই 2টো গোটেই তিনটাতে আছে ন তাৰ বাবে তোমালোকে ইয়াত এটা 2 লিখিবা হল তাৰ পিছত এই 2টো চোৱা ইয়াতো 2 আছে ইয়াতো 2 আছে ইয়াতো 2 আছে গোটেই কিটাতে 2 আছে তো ইয়াত এটাই লিখিবা তাৰ পিছৰ পৰা যদি তোমালোকে চোৱা 3টো ইয়াত 3 আছে ইয়াত কবাত 3 আছে নে ইয়াত এটা 3 আছে নহয় গতিকে এটো এটা 3 এটো এটা 3 এটো এটা 3 গতিকে 3 তিনটাত আছে গতিকে তাৰ পৰা তোমালোকে এটাই লিখিবা হল তাৰ পিছত যদি চোৱা তোমালোকে এটো 3 আৰু বেলেগত 3 আছে নে এটো লাইনত 3 নাই কিন্তু ইয়াত তোমালোকৰ 3 আছে এটো এটা 3 তাৰ মানে যদিহে এটা সংখ্যা গোটেই 3টা লাইনত থাকে তেতিয়া আমি তাৰ পৰা এটাই লিখিম আৰু যদিহে এটা সংখ্যা দুটা লাইনত থাকে তেতিয়াও আমি এটাই লিখিম এতিয়া আমাৰ এই 3টো এটো লগত আমি এনেকৈ কাটি পেলাই এটাই লিখিলো না তাৰ পিছত আমি এই 3টো যদি চাওঁ এই 2 নম্বৰ লাইনটোত আমাৰ তেনেকুৱা কোনো 3 নাই কিন্তু 3 নম্বৰ লাইনটোত চোৱা 3 আছে না এটো আৰু এটো 3ৰ পৰা আমি এটা 3 লিখিম মানে দুটা 3ৰ পৰা আমি এটা 3 হে লিখিম হৈছে তাবা বাকি থাকিলে কি কি ইয়াত এতিয়া তোমালোকে যদি চোৱা এটো গল তোমালোকৰ এটো গল কেনসেল অলৰেডি আমি ইয়াত পাতিলো এটো গল হয় নহয় তো বাকি থাকিলে কি কি চোৱা এই 2 3টা আমাৰ ৰৈ গল হয় নহয় ইয়াত 2 3টা ৰৈ গল আৰু 3টো ৰৈ গল তো যিকেইটা ৰৈ গল ন ইয়াত তোমালোকে পূৰণ কৰি দিব লাগিব তো ইয়াৰ মই আৰু এটা উদাহৰণ দি কৰি দিম তোমালোকক তো এতিয়া তোমালোকে এইখিনি পূৰণ কৰি দিব লাগিব 2 দুগুণ 4 4 3 গুণ 12 12 3 গুণ 34 34 দুগুণ 72 72 দুগুণ হ'ব তোমালোকৰ 144 144 হলে এটো 288 তবা 288 ৰ লগত যদি তোমালোকে 3 পূৰণ কৰা 3 গুণ 24 উকলিল 2 3 গুণ 24 6 উকলিল 2 2 গুণ 6 864 তো 864 হ'ব তোমালোকৰ কি লসাগু হৈছে তো মই আকৌ এবাৰ কৈছো কথাখিনি তো প্ৰথম চেক কৰিবা এই 2টো আৰু বেলেগত আছে নেকি তাৰপা এনেকৈ দেখিলা যে 2 নম্বৰ লাইনটোতো আছে তাৰপা দেখিলা 3 নম্বৰ লাইনটোতো আছে মানে 2টো 3টাত আছে হা তো এই 3টাৰ পৰা তোমালোকে অকল এটাহে লিখিবা হল এই 3টা 2 পৰা তোমালোকে এটা 2 হে লিখিবা এটো তোমালোকে লিখিলা তাৰ পিছত আকৌ এটো চেক কৰিবা এই 2টো চোৱা এটোটো আছে ইয়াতো আছে হল এই গোটেই কিটাতে আছে ন তো তাৰ পৰা তোমালোকে এবাৰহে লিখিবা তাৰ পিছত চেক কৰা এই 3টো 2 নম্বৰ লাইনটোত আছে নেকি কবাত ইয়াত আছে নহয় তো এটো 3 আৰু এটো 3 মানে গোটেই কিটা লাইনতে 3 আছে নহয় তো তাৰ পৰা তোমালোকে অকল এটা 3 হে লিখিবা হল তাৰ পিছত চোৱা এটো 3 এই 3টো যদি আমি চাওঁ সেকেন্ড লাইনত আৰু আমি 3 দেখা নাই হয় না কিন্তু থাৰ্ড লাইনটোত চোৱা দুটা 3 অলৰেডি বাকি আছে তো এই 3টো এই যিকোনো এটা 3 লগত লগ লগাই দিয়ে তাৰ মানে এটো আৰু এটো কি হ'ল দুটা 3 এই দুটা 3 মিলি আছে ন দুটা 3 পৰা আমি এটাহে 3 লিখিব পাৰিম তাৰ পিছত যিকেইটা বাকি থাকি যাব এইকেইটা বাকি ৰল আৰু এটো এটা 3 বাকি ৰল তো এই বাকি ৰোৱা কিটা এক্সট্ৰাকে এনেকৈ লিখি দিবা তো লিখি দিলে পূৰণ কৰিলে যেটো ওলাব সেটো হ'ব তোমালোকৰ কি লসাগু হৈছে যেতিয়া আমি অনুশীলনী কৰিম অনুশীলনী কৰিলে আৰু ভালকে বুজি পাবা তাৰ পিছত আমাৰ 3 নম্বৰ যেটো পদ্ধতি হল সেটো হল তোমালোকৰ ছুটিহৰণ পদ্ধতিৰে আমি এতিয়া কৰিব লাগিব এই ছুটিহৰণ পদ্ধতিটো সহজ তোমালোকে হেতুকে কৰিবা ছুটিহৰণ পদ্ধতিটোকে কৰিবা এটো অকমান টান হয়
আৰু এইটো বেছি দীঘল হয় এতিয়া যেটো আমি কৰিম ছুটিহৰণ পদ্ধতি সেই পদ্ধতিটোৱে ভাল তোমালোকে হেতুকে কৰিবা লসাগু উলিয়াবৰ কাৰণে হয়তো কৰিও আহিছা আজিলৈকে তো আমাৰ 3 নম্বৰ যেটো পদ্ধতি সেটো হ'ব ছুটিহৰণ পদ্ধতিৰ দ্বাৰা কি উলিয়াম আমি লসাগু হয় না তোমালোকৰ যদি মনত আছে আমি গসাগু উলিয়াইছিলো ছুটিহৰণ পদ্ধতিৰ পৰা কিন্তু সেই গসাগু উলিয়া নিয়মটোৰ লগত লসাগু উলিয়া নিয়মটো অকনমান বেলেগ তো কৰিলে গম পাবা আমি এটা উদাহৰণ লওঁ কিতাপত দিয়াটোকে লওঁ 120 144 আৰু 96 হৈছে তো আমাৰ উদাহৰণটো হ'ল এটো এতিয়া ইয়াক আমি কি কৰিব লাগে ছুটিহৰণ পদ্ধতিৰে লসাগু উলিয়াব লাগে তো তাৰ বাবে কি কৰিবা 120 পাতিবা 144 পাতিবা আৰু 96 পাতিবা পতাৰ পিছত এনেকুৱাকে এটা ঘৰ দিবা তো এতিয়া অলপ চিন্তা কৰিবা যে এই গোটেইকিটা সংখ্যাকে হৰণ যাব পৰা কিবা সংখ্যা আছে নেকি তো যদি তেনেকুৱা সংখ্যা পোৱা তোমালোকে এইখিনিত বহাবা আৰু আৰম্ভ সদায় সৰুৰ পৰা কৰিবা মানে 2 পৰা আৰম্ভ কৰিবা কাৰণ 1 দি তো সবকে হৰণ যাবই হয় না তো 2 দি আৰম্ভ কৰিবা 2 দি কৰোতে চোৱা 2 এ 120ক 60 বাৰ হৰণ যাব 2 এ 144ক কিমান বাৰ যাব 62 বাৰ 96ক কিমান বাৰ যাব 448 বাৰ হল তাৰ পিছত আকৌ চাবা এই যিকিটা ৰৈ গল এইকিটাকো কিবা সংখ্যাৰে হৰণ যায় নেকি তো আৰম্ভ আকৌ 2 পৰাই কৰিবা 2 এৰে হৰণ যায় নেকি চাবা এইকিটা চোৱা গোটেইকিটা যুগ্ম সংখ্যা দেখিছা তো যুগ্ম সংখ্যাবোৰ জেনেৰেলি 2 এৰে হৰণ যায় গতিকে এইখিনিটো 2 পাতিবা তো 2 এৰে 60ক 30 বাৰ হৰণ যাব 62ক 34 বাৰ যাব 48ক 24 বাৰ যাব তাৰ পিছত এই যিকিটা বাকি ৰল সেইকিটাক আকৌ চেক কৰিবা কি সংখ্যাৰে হৰণ যাব পাৰে 2 এৰে যাব পাৰে আকৌ 2 এৰে যাব কাৰণ গোটেইকিটা যুগ্ম সংখ্যা দেখিছা যুগ্ম সংখ্যা হলে তোমালোকৰ 2 এৰে যাবই 2 15 গুণ 30 2 18 গুণ 36 2 12 গুণ 24 তো এতিয়া চোৱা এই সংখ্যাকিটা আকৌ কিহেৰে হৰণ যাব যিকিটা বাকি ৰল 15 18 12 2 এৰে হৰণ যাবনে 2 এৰে হৰণ তোমালোকৰ 18ক যাব 12ক যাব কিন্তু 15টোক নাযাব হয় নহয় তোমালোকে এতিয়া বিচাৰিব লাগিব যে গোটেইকিটাকে হৰণ যোৱা কিবা সংখ্যা আছে নেকি চোৱা যদিহে গোটেইকিটাকে হৰণ যোৱা কিবা সংখ্যা থাকে তেতিয়া আমি সেইটো ইয়াত পাতিম কিন্তু যদি বোলে এনেকুৱা একো সংখ্যা নাই যে গোটেইকিটাকে হৰণ যাব তেতিয়াহলে আমি কি কৰিম যদি দুটাক হৰণ যোৱা কিবা সংখ্যা আছে আমি তেতিয়াও এইখিনিত পাতিব পাৰো হৈছে কিন্তু আমাৰ হাতত এতিয়া 3টো আছে যিটো এই গোটেইকিটাকে হৰণ যায় অৰ্থাৎ আমি এইখিনিত 3 পাতিম 3 5 গুণ 15 3 6 গুণ 18 আৰু 3 4 গুণ 12 হল হৈছে তো এতিয়া তোমালোকে যদি চোৱা এই সংখ্যাকিটা কিহেৰে হৰণ যাব পাৰে কোৱাচোন গোটেই 3টাকে হৰণ যাব পাৰে কিবা সংখ্যা আছে জানো নাই তেনেকুৱা একো সংখ্যাই নাই কাৰণ 3ৰে 6টো হৰণ যাব কিন্তু 5 আৰু 4টো হৰণ নাযাব কিন্তু 2 এৰে 6টোকো হৰণ যাব 4কো হৰণ যাব কিন্তু 5ৰ হৰণ নাযায় যদিহে কোনো এটা সংখ্যাৰে 3টাৰ ভিতৰত দুটাকো হৰণ যায় তেতিয়াও আমি পাতিব পাৰিম যদি এটাকো হৰণ যায় তেতিয়াও আমি পাতিব পাৰিম তো গতিকে এইখিনি তোমালোকে 2 পাতিব পাৰিবা 2 এ 5ক হৰণ কৰিব নোৱাৰিবা ন যেটো হৰণ কৰিব নোৱাৰিবা সেইটো সেম টু সেম পাতি থৈ দিবা আৰু যেটো হৰণ কৰিব পাৰিবা সেইটো কৰিবা 2 এৰে 6ক 3 বাৰ হৰণ যাব 2 এৰে 4ক 2 বাৰ হৰণ যাব তো এতিয়া চোৱা আৰু কিবা সংখ্যাৰে হৰণ যাব জানো এইকিটা কৰি আৰু এতিয়া চোৱা গোটেইকিটা অযুগ্ম সংখ্যা নিচিনা হৈ গল তোমালোকে ইয়াত আৰু কৰি একো লাভ নাই কৰিবও পাৰা তোমালোকৰ যদি মন আছে তেতিয়া তোমালোকে 1 1 বনাবৰ কাৰণে বেছি লাম্বাৰ হৈ যাব এইখিনিতে ৰাখি দিব পাৰা কিতাপত যেনেকৈ ৰাখিছে কিন্তু যদি তোমালোকে ভাবে যে আমি আৰু কৰিম তেতিয়া কি কৰিব পাৰা এই 3টাৰ ভিতৰত চোৱা 5টো কিহেৰে হৰণ যাব পাৰে বা 3 কিহেৰে হৰণ যাব পাৰে 2 কিহেৰে হৰণ যাব পাৰে এই গোটেইকিটা সংখ্যাৰ ভিতৰত হৰণ যাব পৰা কিবা সংখ্যা আছেনে গোটেইকিটাকে কোনো সংখ্যাৰে হৰণ কৰিব নোৱাৰা অকল নিজে নিজেহে হৰণ যাব 5টোক 5ৰেহে হৰণ যাব 3টোক 3ৰেহে হৰণ যাব 2টোক 2ৰেহে হৰণ যাব তো যেতিয়া এনেকুৱা সংখ্যা পাই যাব ন তেতিয়া আৰু কৰা দৰকাৰ নাই নালাগে কৰিব এনেই তোমালোকৰ লাম্বা কৰি লাভ নাই হয় না তো এইখিনি কৰিব নালাগে তো যেতিয়া এনেকুৱা সংখ্যা পাই যাবা যে সিহঁতক আৰু বেলেগ সংখ্যাৰে হৰণ কৰিব নোৱাৰো তেতিয়া তোমালোকে এইখিনিৰ পৰা ষ্টপ কৰি দিবা আৰু কৰা দৰকাৰ নাই তো এতিয়া কি কৰিবা এই সাইডৰ ফালে যিমান কিটা সংখ্যা পালা সেই গোটেইকিটা সংখ্যাকে তোমালোকে পূৰণ কৰিব লাগিব তো এতেকে লসাগু কি হ'ব তোমালোকৰ 2 পূৰণ সাইডত যিমান কিটা সংখ্যা আছে 2 3 পূৰণ 2 5 3 2
তোমালোকৰ যদি মনত আছে গসাগু উলিয়াওঁতে গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াওঁতে আমি এইকেইটা সংখ্যা পূৰণ কৰা নাছিলোঁ তলত যিকেইটা সংখ্যা ৰৈ গৈছিল ন সেইকেইটা সংখ্যাৰে আমি পূৰণ কৰা নাছিলোঁ কিন্তু ইয়াত যদি চোৱা তোমালোকে আমি এইকেইটা পূৰণ কৰাৰ লগতে এইকেইটাও আমি পূৰণ কৰিছোঁ দেখিছা কিন্তু গৰিষ্ঠ সাধাৰণ উৎপাদকত অনলি এইকেইটাহে আমি পূৰণ কৰিছিলোঁ এইকেইটা আমি পূৰণ কৰা নাছিলোঁ হৈছে তো অলপ তুলনা কৰি চাবা তো এইকেইটা পূৰণ কৰি দিয়া 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 24 24 দুগুণ 48 তাৰপিছত 48 3 গুণ কিমান হ'ব 48 3 গুণ 24 4 ইকুৱেল 14 তো এনসাৰ আহিব তোমালোকৰ 1440 মইতো পূৰণ কৰিছোঁ মই বেলেগ সিস্টেমত পূৰণ কৰিছোঁ সেইটো তোমালোকে চাগে বুজি নাপাবা বুজি পালেতো ভাল তো এইখিনি পূৰণ কৰি চাবা পূৰণ কৰিলে তোমালোকে এনসাৰ আহিব 1440 ঠিক আছে তো বুজি পাইছা চাগে যদিহে বুজি পোৱা নাই মোক কবা ইয়াৰ নেক্সট ভিডিঅ'ত আকৌ অলপ বুজাবৰ কাৰণে চেষ্টা কৰিম ঠিক আছে তো মই কেইটামান অংক দিম সেইকেইটা তোমালোকে কৰি পেলাই মোক দেখুৱাবা মই এক্সট্ৰাকে দি নাথাকো ভিডিঅ'টোতে কৈ দিছোঁ তো সাধাৰণ গুণিতকৰ বাবে কি কৰিবা 7 আৰু 9 কাৰণে কৰিবা এই নিয়মটোৰ কাৰণে সাধাৰণ গুণিতক নিৰ্ণয় নিয়মটোৰ কাৰণে তোমালোকে 7 আৰু 9ৰ বাবে মোক লসাগু উলিয়াই দেখাবা হৈছে তাৰ পিছত তোমালোকে এই মৌলিক উৎপাদকৰ বাবে কি কৰিবা মই এটা দিছোঁ তোমালোকক 12 24 আৰু 6 এই নাম্বাৰ কেইটাৰ বাবে তোমালোকে মোক কি কৰি দেখাবা লসাগু উলিয়াই দেখাবা 6 12 24 হৈছে 6 12 24ৰ কাৰণে তোমালোকে মোক লসাগু উলিয়াই দেখাবা কি পদ্ধতিৰে মৌলিক উৎপাদক বিশ্লেষণৰ ধাৰা হৈছে না মৌলিক উৎপাদক বিশ্লেষণৰ ধাৰা তোমালোকে মোক এইকেইটাৰ লসাগু উলিয়াই দেখাবা তাৰ পিছত এই 7 আৰু 9টো তোমালোকে কি পদ্ধতিৰে উলিয়াই দেখাবা সাধাৰণ গুণিতক নিৰ্ণয় পদ্ধতিৰে তাৰ পিছত ইয়াত মই কেইটামান তোমালোকক দিম ইয়াত দিলো ধৰি লোৱা 48 96 100 কি দিম এইখিনি 160 180 তো এইকেইটাৰ তোমালোকে মোক লসাগু উলিয়াই দেখাবা কি পদ্ধতিৰে চুটিহৰণ পদ্ধতিৰে ঠিক আছে এইটো তোমালোকে চুটিহৰণ পদ্ধতিৰে উলিয়াই পেলাই মোক দেখাবা আৰু আগৰ কেইটাটো মই কৈ দিছোঁ ঠিক তেনেদৰে কৰি পেলাই মোক দেখুৱাবা